এতিয়া দেখুৱাম কাঠফুলাৰ খেতিটো কেনেকৈ কৰে। কাঠফুলা মানে হ'ল মাছৰুম খেতি ইংলিছত কয়। আৰু বিশেষকৈ আপুনি সেই খেতিটো যদি কৰে কম পইচাৰ ভিতৰত লাভৱান বেছি হয়। আৰু বিশেষকৈ এই কাঠফুলাৰ যিটো মাছৰুম যিটো ফুল হয়, এই ফুলটো মানুহৰ বাবে বহুত উপযোগী হয়। বিশেষকৈ ইয়াত কেইটামান ভিটামিন পোৱা যায়, যিকেইটা ভিটামিন আপুনি পৰাপক্ষত নাপায়। ইয়াত ভিটামিন আপুনি কি পাব? নম্বৰ 1 হ'ল ডি ভিটামিন পাব। ডি ভিটামিন আপুনি জানে যে ৰাতিপুৱা সূৰ্য কিৰণত পায়, কিন্তু আপোনাৰ কাঠফুলা খেতিটোত ডি ভিটামিনটো পাব, কেলছিয়ামটো পাব, আইৰণটো পাব। সেই গতিকে এই কাঠফুলাৰ খেতিটো বহুত এটা ভিটামিনযুক্ত, আইৰণযুক্ত আৰু এই বস্তুটো মানুহে প্ৰায় খাব লাগে। যিসকল বৃদ্ধ হয় তেওঁলোকে খাব লাগে, আৰু আমাৰ যিসকল মহিলা হয় তেওঁলোকে খাব লাগে। বিশেষকৈ মহিলাসকলক মাহত যিটো ঋতু হয় সেই সময়ত এই কাঠফুলা খেতিটো খালে তেওঁৰ যিখিনি আইৰণৰ কম হয় সেই অভাৱখিনি পূৰণ কৰে। লগতে যিসকল প্ৰেগনেঞ্চি মহিলা হয় তেওঁলোকে খাব লাগে। খালে মানে তেওঁলোকৰ সন্তানৰ বাবে বহুত ভাল হয়। বিশেষকৈ তাত আপুনি কেলছিয়ামটো পাব, তাত আইৰণটো পাব, তাত আপোনাৰ ডি ভিটামিনটো পাব। তো এই বস্তুকেইটা বহুত ভাল উপযোগী হয়। আহক এতিয়া আপোনালোকক দেখাম কেনেধৰণে আপোনালোকে এই কাঠফুলা খেতিটো কৰিব। এতিয়া দেখিছে খেৰটো কটা হৈছে, এমুঠা এমুঠা কৰি কটা হৈছে। 1 ইঞ্চি 1 ইঞ্চিকৈ কাটিব লাগে, ইয়াতকৈ বেছি ডাঙৰ হ'ব নালাগে। এয়া এতিয়া বৰ্তমান খেৰটো কাটি থকা হৈছে। এয়া দেখিছে খেৰখিনি কাটিছোঁ। বিশেষকৈ কিছুসকলে প্ৰথমতে তিয়াই লয়। তিয়াই ল'লে মানে ধুই ল'লে মানে কি হয়, খেৰটো জঁপিয়াই নাযায়। কিন্তু বৰ্তমান এতিয়া আমি শুকানকৈ কাটিছোঁ, কাৰণ তাৰপিছত ধুম। কাৰণ এইটো 2-3 দিন থাকি গ'ল যে কাটি থাকোঁতে, সেই গতিকে আমি শুকানকৈ কাটি 2 দিন ধুই লোৱা নাই। কিয় মানে এইটো 2-3 দিনৰ পৰা কাটি থকা হৈছে যে, সেই গতিকে ধুই লোৱা নাই। আৰু আপোনালোকে যদি একেধানতে কাটিম বুলি ভাবে তেতিয়াহ'লে ধুব পাৰিব, ধুই ল'ব লাগে। তেতিয়া কি হয়, খেৰখিনি জঁপিয়াই নাযায়। এনেকৈ এখন পলিথিন ৰেডি কৰি ল'ব লাগিব। পলিথিনটো মানে ধুনীয়াকৈ ধুই ল'ব লাগিব। ঝাৰুটো ধুই অনা হৈছে, ধুই আনি পিনি এইটো চাফ কৰা হৈছে যাতে ইয়াত বালি নাথাকে। এয়া এতিয়া পানী দিয়া হৈছে। এতিয়া ধুই লোৱা এইটো। এতিয়া এইটো চাওক আপোনালোকে ভালদৰে তেওঁ ধুব। এতিয়া ইয়াত ধুই আছে। ধোৱাৰ পিছত ইয়াত মানে এটা পানী ওলায়, বেয়া পানী এটা ওলায়। সেই বেয়া পানীটো লাহেকৈ পেলাই দিবগৈ লাগে প্ৰতিবাৰ। এয়া আৰু অলপ খচি দিয়া, অলপ খচি দিয়া। এয়া খচি থকা হৈছে। তাৰ পৰা এতিয়া পানী ইয়াত গৰম হৈ আছে। ইয়াত লাহেকৈ ইয়াৰ পৰা ধোৱাৰ পৰা ইয়াত দিয়াৰ কাৰণটো হ'ল কি, একটো বালি থাকে, সেই বালিটো আঁতৰি যাব লাগে। আৰু লগতে তাত যিখিনি বেয়া মানে বেক্টেৰিয়া সোমাই থাকে সেইবিলাক যাতে ওলাই যায়। দেখিছে বৰ্তমান খেৰটো বিলকুল মানে 20 মিনিট সময় আমি গৰম কৰিলোঁ। 15 মিনিট বা 20 মিনিট সময় কৰিব লাগে। তাৰপিছত এনেকৈ কৰি দম কৰি গৈছোঁ। এয়া চাওক। আপোনালোকে বেলচা নলৈ ধৰি লওক, যদি খৰাহী থাকে খৰাহীও ল'ব পাৰিব। বৰ্তমান খৰাহী আমি দিয়া নাই গতিকে বেলচাখন দিছোঁ, পিছত কিন্তু খৰাহী দৰকাৰ হ'ব। এয়া শেষত দেখিছে বস্তুটো এনেধৰণে খৰাহীয়ে আমি উলিয়াই দিছোঁ পানীটো শুকাই যাবৰ কাৰণে। এয়া দেখিলে খেৰটো আমি গৰম কৰাৰ পিছত ইয়াত দিলোঁ। ইয়াত দি এতিয়া অলপ শুকাবৰ কাৰণে বস্তুটো মেলি দিয়া হৈছে। এটা কথা আপোনালোকে ধ্যান দিব, খেৰটো একেবাৰে শুকাই যাব নালাগে। খেৰটো আপোনাৰ শুকাই যাব নালাগে। এইটো বস্তু কি হ'ব, ধৰি লওক অলপ শুকোৱাৰ পিছত হাতত যাতে তিতি নাহে তেনেকুৱা ধৰণৰ হ'ব লাগে। ইটো দি সেইখন হাত দেখুৱা। যদি এনেকৈ আকৌ যদি শুকাই যাবলৈ হয় তেতিয়াহ'লে আপোনাৰ সেই কাঠফুলা নহ'বগৈ। সেই গতিকে আপোনালোকে সিটো দেখুৱা। খেৰটো শুকুৱাওঁতে যাতে হাতত যাতে পানী নাহে। হাতখন দেখুৱাই দিয়া। এতিয়া হাতত পানী আহি আছে নহয় জানো? এয়া হাতত পানী আছে। পানীটো থাকিব নালাগিব, জেকটো থাকিব কিন্তু পানীটো থাকিব নালাগিব। এয়া হ'ল পানীটো আমি বদলি কৰি আছোঁ মানে 2 বা 3 বাৰ বনোৱাৰ পিছত পানীটো বদলি কৰিব লাগে। এতিয়া পলিথিনটো ৰেডি কৰি লৈ এনেকৈ সৰু সৰুকৈ কাপোৰৰ নিচিনা ফোল্ড কৰিব লাগিব। তলটো শিকিলে চিধা কৰি ল'ব, এনেকৈ চিধা কৰি ল'ব। এনেকৈ ফোল্ড কৰি যাব লাগিব। ফোল্ড কৰা হ'ল। এতিয়া বস্তুটো তাত কি কৰিব লাগিব, এইটো বান্ধিব লাগিব এনেকৈ। সেনেকৈ ফিটা মৰাৰ নিচিনাকৈ এতিয়া বস্তুটো বান্ধিব লাগিব। ফিটা মৰাৰ নিচিনাকৈ তাতকৈ বৰ্তমান এতিয়া ৰেডি হৈছে।
এইটো এনেকৈ কৰি বস্তুটো উল্টা কৰিব লাগিব এতিয়া এইটো উল্টা কৰি দিয়া উল্টা কৰি এইটো ৰেডি হৈ গ'ল এইটো পলিথিন ইতিমধ্যে ৰেডি হৈছে এনেকৈ ৰেডি কৰি ল'ব লাগিব ইতিমধ্যে আমাৰ কাম সম্পূৰ্ণ হৈছেগৈ এতিয়া আমি যেটো মাছৰুমৰ ব্ৰিজটো হয় সেইটো আমি খুলিবলৈ আৰম্ভ কৰিম তাতে আপোনাৰ ফিটা বোৱা থাকে আৰু অকণমান কপাহ লগা থাকে সেইখন কপাহখন যে এইখন কপাহ সেইখন ৰাখি দিয়া কামত আহিব পিছত তো এতিয়া সেইটো এখন থালিত প্ৰথমতে আনলোড কৰি লোৱা এতিয়া আনলোড কৰি দিছোঁ আনলোড কৰি দিয়া হৈছে দুটা পেকেট আছে ইটো পেকেটৰ পৰা আনলোড কৰি দিয়া টাইম মতে আনি পিনি মানে লগাবহি লাগে এতিয়া লদা বান্ধি আছে আপোনালোকে দেখিছে এইটো লাহেকৈ কৰি এতিয়া লদাটো ভাঙিব লাগিব কিন্তু বৰ বেছি জোৰতো কৰিব নালাগে যাতে তাত যিটো বগা বগা এটা তৰপ লাগি আছে সেইটো যাতে ভাগি নাযায় এৰি নাযায় এটা বৰ জোৰত কৰিব নালাগে লাহে লাহে কৰি বস্তুটো এগুৱাই দিয়া আচলতে কি হৈছে এইটো বীজটো হ'ল ঘেঁহুৰ ওপৰত যিটো বগা যে পদাৰ্থ দেখিছে ভেঁকুৰ সেই বস্তুটো তাত কি কৰে তেওঁলোকে লগাই দিয়ে সেই গতিকে ঘেঁহুটো যিটো গুটিটো থাকে ঘেঁহুৰ যিটো বীজটো থাকে সেই তাৰ পৰা যাতে সম্পূৰ্ণকৈ আঁতৰি নাযায় তাৰ ওপৰত ধ্যান দিব লাগিব লাহে লাহে কৰি বস্তুবিলাক এটা এটা কৰিব লাগিব এই এটা এটা কৰি থকা হৈছে ইয়াত দেখিছে মানে দুভাগ কৰা হৈছে এইটো হ'ল ইয়াত থাকে 200 গ্ৰাম এটা আপোনাৰ চিলিণ্ডাৰ বনাবলৈ এটা পেকেটত দুটা আপোনাৰ চিলিণ্ডাৰ ওলাব সেই গতিকে সমানে দুভাগ কৰি লোৱা হ'ল দুভাগ কৰিলে হ'ল আৰু দুভাগৰ পৰা এতিয়া এভাগ এটা এইখন থালিৰে দি দিয়া এভাগ এটা সমান হ'ল বা দুইটা হ'ল এভাগ এটা এইখন থালিলৈ দি দিয়া এতিয়া দেখিছে এইখন থালিৰ পৰা এইখন থালিলৈ আৰু এটা ভাগ আমি অঁতৰাই দিয়া হৈছে অঁতৰাই দিয়া হ'ল এতিয়া আমাৰ বিশেষকৈ পলিথিনটো আমাৰ যিটো পলিথিন হয় ডাঙৰ গতিকে আমি এই এটা ভাগতে আমি 5 ভাগ কৰিম এতিয়া 5 ভাগ কৰাছোঁ সমানে 5 ভাগ কৰিম এতিয়া এই সমানে 5 ভাগ 4 ভাগ হ'ল বিশেষকৈ আমি 5 ভাগ কৰিলোঁ কিয় কৰিলোঁ পলিথিনটো ডাঙৰ গতিকে আমি 5 ভাগ কৰি পেলালোঁ আৰু এতিয়া আমি পলিথিনটো লৈ আমি আগলৈ কাম কৰিম ইতিমধ্যে আমাৰ খেৰখিনি শুকাইছে মানে বহুত শুকাবও নালাগে অলপমান তাৰ জেকটো থাকিব লাগে আৰু এতিয়া আমি নেক্সট কামত আগবাঢ়িম এই পলিথিনটো এতিয়া উল্টা কৰি দিয়া ভিতৰলৈ হাতখন ভৰোৱা এই বন্ধাটো উল্টা কৰিব লাগিব লাহেকৈ উল্টা কৰি দিয়া এয়া দেখিলে উল্টা কৰি দিছে ভালকৈ বস্তুটো ফুলুৱাই দিয়া এতিয়া এয়া দেখিলে এতিয়া উল্টা হৈ গ'ল এতিয়া উল্টা হোৱাৰ পিছত আমি এতিয়া কি কৰিম তাত আমাৰ লাহেকৈ খেৰ ভৰাবলৈ আৰম্ভ কৰিম এতিয়া এয়া আমি খেৰ ভৰাবলৈ আৰম্ভ কৰিলোঁ কমকৈ ভৰাই দিয়া গৈ থকা বোৰ আৰু ভৰাব কমচে কম 4 ইঞ্চ আমি এতিয়া কি কৰিম ইয়াত খেৰটো ভৰাম এয়া খেৰ ভৰাবলৈ আৰম্ভ কৰিম 4 ইঞ্চ এটা হ'ব লাগিব আৰু দিয়া ঠেলিব আছেই ভৰাব লাগিব ভৰোৱাৰ পিছত হাতখনে এনেকৈ কৰি ঠেলিলে ভাল সম্পূৰ্ণকৈ বস্তুটো মিলিব লাগিব এতিয়া ইতিমধ্যে আমাৰ চাউল আহিলে খেৰটো এয়া দেখিলে 4 ইঞ্চমান খেৰ হৈ গৈছে ইতিমধ্যে ধৰি এনেকৈ টিপিব লাগিব এতিয়া আমাৰ লগত আছে 5 ভাগৰে এভাগ আমি লৈছোঁ লৈ পিনি এই বস্তুটো লাহে লাহে কৰি এতিয়া ইফালৰ পৰা দেখুৱা কিনাৰৰ ফালৰ পৰা এইফালৰ পৰা দেখুৱা এইফালৰ পৰা এয়া দেখিছে এইটো এডাল মালা গুঠিলে যেনেকৈ ধৰি লওক বগা হৈ জিলিকি পৰে তেনেকৈ মালা নিচিনাকৈ জিলিকিব লাগিব আপুনি বাহিৰৰ ফালৰ পৰাই বস্তুটো চাই থাকিব লাগিব কেনেকৈ দিয়া হৈছে আমি 5টা ভাগ বনাই লৈছিলোঁ 5টা ভাগৰ এভাগটো বৰ্তমান আমি দি দিছোঁ এতিয়া আমি ইয়াত দেখা আমি তলত দেখা এটা লেপ মানে দিয়া হ'ল একাউণ্ট কৰি দিয়া হ'ল এই দেখিছে 1 ৰাউণ্ড হৈ গৈছে 1 ৰাউণ্ড ইয়াৰ পৰা 4 ইঞ্চি এটা থাকিব লাগে 4 ইঞ্চি হ'ল এতিয়া আমি কি কৰিম ইফালে দিয়া আকৌ ইয়াত এতিয়া খেৰ ঢালিম এতিয়া খেৰ ঢালিবলৈ আৰম্ভ কৰিছোঁ
মানে ভাল হ'ব। কিন্তু বস্তুটো কি হৈছে আমাৰ কটাটো অকণমান অসুবিধা হৈছে, হাতে কটা দীঘল দীঘল আহিছে। তাৰপিছত দীঘল হ'ব, দীঘল হ'লে মানে বস্তুটো যিটো চিলিণ্ডাৰ হয় ভালকৈ নবনে। সৰুকৈ দি ভালকৈ যদি বনাবলৈ হয় পকা 1 ইঞ্চিৰে কাটিব লাগিব। 1 ইঞ্চ কাটিলেহে সেইটো হ'ব। কাটিবলৈ দিব লাগিব এনেকৈ। এতিয়া আকৌ এনেকৈ কৰি টেপিছোঁ। টেপাৰ পিছত ইয়াত হাৱা এটা গৈছে আৰু বস্তুটো এটা ঘূৰণীয়া চক্ৰৰে বনিছে। লৈ এতিয়া আমি আকৌ পুনৰ ইয়াত দিবলৈ আৰম্ভ কৰিছোঁ। এয়া আপুনি দিওঁতে বাহিৰৰ ফালৰ পৰা চাই থাকিব, বাহিৰৰ ফালৰ পৰা দেখি পাব বগা পলিথিন হয়। ক'লা পলিথিন হ'লে মানে অকণমান অসুবিধা হয়, বাহিৰৰ পৰা দেখি নাপায়। সেয়েহে আপোনালোকে পাৰিলে বগা পলিথিনটো আনিব। এয়া লাহেকৈ খাজি দিয়া হৈছে। কম কম পৰিমাণে দিব, বৰ বেছিকৈ দিব নালাগে। কি কৰিম, ওপৰত আমি কেইটামান গুটি ওপৰত দি দিম, ওপৰত ছটিয়াই দিম। ওপৰলৈও তেতিয়া কি মাৰিব, ফুল মাৰিব। আপোনাৰ ওপৰলৈও ফুলটো মাৰিব। এতিয়া বান্ধিবৰ কাৰণে হেঁচি দিলে বস্তুটো নাই আৰু ঘূৰাই দিয়ে এইটো হাতে ঘূৰাই এনেকৈ সমান কৰিম মই সমান নহয়। এতিয়া দুমুটুক কৰি ল'ব লাগে, ওপৰটো তললৈ কৰি ল'ব, মুখখন মানে তললৈ মুকাই ল'ব লাগে। নহ'লে কি হ'ব, ওপৰত পানী ছটিয়াওঁতে আকৌ পানী সোমাব পাৰে, তাত মাখি চাখি পৰিব পাৰে, পোক পৰুৱা হ'ব পাৰে। সেই গতিকে তললৈ মুকাই লৈ এনেকৈ গাঁঠি দিব লাগে। এয়া হৈ গৈছে ৰেডি। চিলিণ্ডাৰ কমপ্লিট হৈ গ'ল। গ'লে তেলা হৈছে ৰেডি হৈ গ'ল আমাৰ। ৰেডি হৈ যোৱাৰ পিছত এটা আমি বিন্ধা ফুটাব লাগিব। বিন্ধাটো আপোনাৰ এইটো লাইন দিয়া হৈছে দেখিছে, ইয়াত গুটি দিয়া আছে। গুটিটো লাইনটো আমি ওপৰত ফুটাম এনেধৰণে। 1 2 3 4 5 3 4 5 6 7টা হৈ গ'ল। এতিয়া ওপৰত আমি এটা ফুটাই দিম। 1 2 3 4 5 6 7টা ফুটাই দিম। এইটো আমাৰ ৰেডি হৈ গ'ল। এতিয়া ধ্যান দিব, এই ফুটাবিলাক আমি কপাহ দি বন্ধ কৰি দিব লাগিব। ফুল নুফুলে তেতিয়ালৈকে আমি কপাহে বন্ধ কৰি দিব লাগিব। নহ'লে হয়তো ইয়াত মাখি সোমাব পাৰে, পোন হ'ব পাৰে, এনেকুৱা ধৰণৰ কিবা কিবি হ'ব পাৰে। সেইটো আমি অলপ সৰু কপাহ লৈ আমি খুচি দিম। এই আগত যি পাতটো আছে ক'ত আছে আদাচোন, আমি এনেকৈ কৰি বন্ধ কৰি দিছোঁ। দেখিলে, ঠিক তেনেদৰে চবতে বন্ধ কৰি দিব লাগিব। চিলিণ্ডাৰ এটা কমপ্লিট হৈ গৈছে। ঠিক তেনেদৰে আমি প্ৰতিটো চিলিণ্ডাৰ বনাম। বনোৱাৰ পিছত এই ভাল জেগাডোখৰত থৈ দিম। বৰ্তমান আমি ইয়াতে বেঞ্চখনতে ইয়াতে ৰাখি দিছোঁ। এয়া আমাৰ এটা চিলিণ্ডাৰ কমপ্লিট।